নমস্কাৰ। নেহৰু যুৱ কেন্দ্ৰ কামৰূপ জিলাৰ উদ্যোগত আৰু হাজো আঞ্চলিক স্পৰ্টছ একাডেমীৰ সহযোগত আজি চকামতলী LP স্কুলত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। এই নাৰী দিৱস উদযাপনৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ সমাজত নাৰীৰ প্ৰতি যি অৱহেলিত বা আমাৰ যি অসন্মান কিছুমান এনেকুৱা বিৰূপ মন্তব্য বা কিছুমান এনেকুৱা কৰে, সেইবিলাকৰ প্ৰতি আমি যাতে সকলোৱে একগোট হয়, সেইবিলাকৰ প্ৰতি আমি এক জনমত গঠন কৰি নাৰীক সমাজত উচ্চ স্থান দি আগুৱাই লৈ যাব পাৰোঁ। গতিকে সেই উপলক্ষে আমি ইয়াতে বিভিন্ন ধৰণৰ আমাৰ থলুৱা খেল যেনে টেকেলি ভঙা, ৰছী টনা ইত্যাদি খেলৰ জৰিয়তে নাৰীসকলক যাতে খেলৰ প্ৰতিও তেওঁলোক আগবাঢ়ি আহে, যে সকলো আগবাঢ়ি আহক, তাৰ কাৰণে অকণমান প্ৰয়াস কৰা হৈছে। আজি 8 মাৰ্চ তাৰিখ 2025 চন। আমি সকলোৱে জানো আজিৰ এই দিনটোত সমগ্ৰ বিশ্বৰ লগতে প্ৰতিখন দেশতেই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হৈছে। এই ক্ষেত্ৰতে এই সুযোগতে মই বিশ্বৰ সকলো নাৰীৰ প্ৰতি মই সন্মান যাচিছোঁ। তেওঁলোকে যাতে আমাৰ এই ভাৰতবৰ্ষৰ যি অধিকাৰ আছে সেই অধিকাৰ সমানভাৱে পায়, তাৰ লগে লগে যাতে সন্মান, উপযুক্ত সন্মান, সুৰক্ষা, অধিকাৰ সকলোবিলাক যাতে পায়, তাৰ কাৰণে মই চৰকাৰক বা ভগৱানৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ। আজি এই নাৰী দিৱস উপলক্ষে কামৰূপ যুৱ কেন্দ্ৰ, নেহৰু যুৱ কেন্দ্ৰ আৰু হাজো আঞ্চলিক স্পৰ্টছ একাডেমীয়ে চকামতলী LP স্কুলত এই নাৰী দিৱস উদযাপন কৰিছে। এই ক্ষেত্ৰত মই সকলো মহিলালৈ এটাই বাৰ্তা দিব খুজিছোঁ যে মহিলাসকলে পাকঘৰতেই ব্যস্ত নাথাকি যাতে বাহিৰৰ সমাজৰ সকলো অনুষ্ঠান বা প্ৰতিষ্ঠানৰ লগত সংযুক্ত হৈ তেওঁলোকে যাতে তেওঁলোকৰ প্ৰাপ্য পাবৰ কাৰণে উপযুক্ত হয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তাৰ লগে লগে মহিলাসকলেই যে দেশ গঢ়োতা বা দেশ ধ্বংস কৰোতা, গতিকে মহিলাসকলে দেশ সলাবও পাৰে, দেশ ৰচনাও কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত মহিলাসকলে নিজৰ ঘৰখনত, প্ৰত্যেক মহিলাই বা প্ৰত্যেকজনী নাৰীয়ে যাতে নিজৰ ঘৰখনত ল'ৰা ছোৱালীবিলাকক নিজৰ স্বামীৰ ক্ষেত্ৰত, ঘৰখনৰ ক্ষেত্ৰত যাতে সকলো ক্ষেত্ৰতে নিজৰ কৰ্তব্য আৰু দায়িত্ব কৰণীয়খিনি যাতে ঠিকমতে কৰে, নিজৰ ঘৰখনৰ ল'ৰা ছোৱালীক ঠিকমতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে যত পৰিমাণে চেষ্টা কৰে, তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু এই নাৰী দিৱস উপলক্ষে নাৰী দিৱস উদযাপন কৰা উদ্যোক্তাসকললৈকে মই সন্মান জনাইছোঁ। 1975 চনত ৰাষ্ট্ৰসংঘই 8 মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে তেওঁলোকে ঘোষণা কৰিছিলে, যে 8 মাৰ্চ তাৰিখটো সেই 1975 চনৰ পৰা তেওঁলোকে ঘোষণা কৰিছিল যে নাৰী দিৱস হিচাপে তেওঁলোকে পালন কৰিব। আৰু সেই দিনৰ পৰা আজি পৰ্যন্ত 8 মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। বিশেষকৈ নাৰীৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি, নাৰীৰ সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি 8 মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হৈছে। ঠিক একেদৰে ইয়াতো আজি পালন কৰা হৈছে নাৰী দিৱস। আৰু আচলতে নাৰী অনন্য বুলি কোৱা হয়, আৰু নাৰী হৈছে আচলতে নাৰী সৃষ্টি, বক্তাগৰাকী কৈ গ'ল, নাৰী সৃষ্টিও কৰিব পাৰে, নাৰী ধ্বংসও কৰিব পাৰে। কিন্তু আমাৰ সমাজখন এখন এনেকুৱা সমাজ ব্যৱস্থা য'ত আচলতে নাৰীক দেৱীৰ আসনত বহুৱাই পূজা অৰ্চনা কৰা হয়, আৰু আনফালে আকৌ সেই একেগৰাকী নাৰীকে অৱমানিত হয় সমাজৰ ভিন্ন স্তৰত। নাৰীসকল তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু আমি এনেকুৱা এখন সমাজ ব্যৱস্থাত বাস কৰি আছোঁ য'ত 6মহীয়া শিশুৰ পৰা 80 বছৰীয়া আইতালৈকে ধৰ্ষণ, বলৎকাৰৰ ঘটনা আমাৰ সমাজ ব্যৱস্থাত দিনে দিনে সংঘটিত হৈয়ে আছে। আৰু এই যি ঘটনা, এই ঘটনাৰ পৰিসমাপ্তি ক'ত ঘটিব সেয়া কোনো নিশ্চয়তা নাই।